যি সময়ত বিজেপি চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজাই আছে ঠিক সেই সময়তে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বাগিচা আৰু গাঁও অঞ্চলৰ ৰাইজে। নকছাৰী কাকজান চাহ বাগিচাৰ পুৰণা লাইনৰ শ্ৰমিকসকলে জীয়াতু ভুগিছে এতিয়া এটুপি খোৱাপানীৰ বাবে। প্ৰায় 1000 ঘৰতকৈও অধিক লোকে পানীৰ সমস্যাত ভুগিছে যদিও কাৰো কাণ সাৰ নাই, কি কোম্পানী কি চৰকাৰ। কাকজান চাহ বাগিচাৰ পৰা দৈনিক টেংকিৰে যি পানী যোগান ধৰিছে সেই পানী ঘোলা লেতেৰা আৰু খোৱাৰ উপযোগী নহয়। তাতে পৰ্যাপ্ত পৰিমাণে পানী নিদিয়াৰো অভিযোগ শ্ৰমিকৰ। সেই পানী খাই এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে চাহ শ্ৰমিকসকলে। যোৱা বছৰ এনেকুৱা পানী খাই এই বাগিচাখনৰ বহু শ্ৰমিক বেমাৰত আক্ৰান্ত হোৱাৰ উপৰিও কেইবাজনো মৃত্যুমুখত পৰিছিল। তথাপিও কাণসাৰ নাই কোম্পানী আৰু চৰকাৰৰ। আনফালে যোৰহাট বিধানসভাত অন্তৰ্ভুক্ত এই অঞ্চলটো বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়েও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ এই লোকসকলৰ। অতি শীঘ্ৰেই যদি পানীৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে ভোট বৰ্জন কৰাৰ কথা সকীয়াই দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিকসকলে। বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান চাহ বাগিচাত প্ৰতি বছৰে পানীৰ সমস্যা হল কি দিনক দিনে বাঢ়ি গৈছে। ক'বলৈ গ'লে এতিয়া পানীৰ নামত হল কি 70% বোকা আৰু 30% পানী খুৱাইছে। ক'বলৈ এই ক্ষেত্ৰত ক'বলৈ গ'লে কাকজান চাহ বাগিচা প্ৰায় জনসাধাৰণ প্ৰায় ভুক্তভোগী হৈছে। কলেৰা বেমাৰত ভুক্তভোগী হৈছে, ডায়েৰিয়াত ভুক্তভোগী হৈছে, কাহ চৰ্দি বখাৰ। কিছুমান চাহ শ্ৰমিক ৰাইজৰ কথা কৈছো কলেৰা বেমাৰত আক্ৰান্ত হৈ যোৱা বছৰতো আপোনাৰ মৃত্যু মুখত পৰিছে। ক'বলৈ গ'লে এই ক্ষেত্ৰত হল কি মেনেজমেন্টক বা APPL যিজন কৰ্তৃপক্ষ কাকজান চাহ বাগিচা মেনেজমেন্টৰ হল কি নাকত তেল দি শুই আছে। ক'বলৈ গ'লে আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিয়া স্বত্বেও বাৰম্বাৰ হল কি মৌখিকভাৱে জনাৰ স্বত্বেও হল কি এই পানীৰ সমস্যা এতিয়ালৈকে সমাধান পাৰ্মানেন্টলি চলিউচন কৰিব পৰা নাই। ক'বলৈ গ'লে আৰু এই ক্ষেত্ৰত হল কি যোৱা বছৰ ক'বলৈ গ'লে আমাৰ বিশেষকে কাকজান চাহ বাগিচা পুৰলাইনৰ ৰাইজে প্ৰায় হল কি আপোনাৰ কলেৰা ৰোগত আক্ৰান্ত হৈ দুটা শ্ৰমিক হল কি মৃত্যু মুখত পৰিলে। ক'বলৈ গ'লে আপোনালোকে জানে ক'বলৈ গ'লে মানুহ এটা মৃত্যু হোৱাৰ পাছত শ্ৰদ্ধাঞ্জলি জনাই লাভ নাই। যাতে মানুহ এজন ভুক্তভোগী হৈ থাকে তেতিয়া হল কি পোহপাল দিয়া হল কি পোহপাল দিব লাগে আৰু ভালকে ৰক্ষা কৰিব গ'লে আপোনালোকে জানে যোৱা বছৰ হল কি কলেৰা বেমাৰ ৰোগত প্ৰায় শ কি চাহ শ্ৰমিক ৰাইজে কাকজান চাহ বাগিচা হল কি আপুনি এডমিট হ'বলগীয়া হৈছিল। ক'বলৈ এই ক্ষেত্ৰত যেতিয়া চাহ শ্ৰমিক ৰাইজ ভুক্তভোগী হৈ পিনে মেডিকেলত এডমিট হৈছিলে হল কি প্ৰশাসনৰ মানুহ আহিছিলে। ক'বলৈ গ'লে APH ডিপাৰ্টমেন্টৰ মানুহ আহিছিলে, আপোনাৰ মিনিষ্টাৰ আহিছিলে। ক'বলৈ গ'লে WHO হল কি আপোনাৰ স্বাস্থ্য মানুহ আহিছিলে। ক'বলৈ এই ক্ষেত্ৰত ক'বলৈ আজিৰ তাৰিখত 10 দিন উকলি গ'ল। আপোনালোকে পানীটো চাইছে হল 70% বোকা আৰু 30% পানী ধৰে। এইটো মানুহ হল কি এইটো পানী মানুহে খাই পিনে কেনেকে জীয়াই থাকিব। ভাবকচোন ধৰি এইটো পানী ইউজ কৰিলে এইটো পানী ব্যৱহাৰ কৰিলে নিশ্চয় মানুহৰ কলেৰা ৰোগত আক্ৰান্ত হ'ব, বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিব। লাষ্টত ক'ব হলে মেনেজমেন্ট আৰু কোম্পানী আৰু বাগিচাৰ হল কি আপোনাৰ চিকিৎসা বিভাগ এটাই ক'ব যে কাকজান চাহ বাগিচা পুৰলাইনৰ মানুহ কথাটো কৈছো লেতেৰাকে থাকে, অপৰিষ্কাৰ থাকে, তেওঁলোকে ব্ৰইলাৰ খাই বিভিন্ন ধৰণৰ অখাদ্যবোৰ খোৱাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যাত হৈ পিনে হল কি এনেকুৱা ধৰণৰ মৃত্যুৰ মুখত পৰিব হলে একচুৱেলি প্ৰকৃততে তেওঁলোকে যদি চাবলৈ আহে কথাটো কৈছো কাকজান চাহ বাগিচা পুৰলাইনৰ মানুহ কেনেকুৱা যন্ত্ৰণা কিমান দুখত আছে ধৰক ক'বলৈ একচুৱেলি চাবলৈ আহক ধৰক। ক'বলৈ গ'লে আপোনালোকে জানে চাহ শ্ৰমিক ৰাজ্যক বা দৈনন্দিন জীৱনত হল কি পানীৰ ক্ষেত্ৰত ক'বলৈ গ'লে এটা মানুহক এটা ঘৰত 500 লিটাৰৰ প্ৰয়োজন হয়। ক'বলৈ গ'লে এটা প্ৰায় 3-4টা টেংকি দি পিনে কথা কৈছো মেনেজমেন্টে হওক প্ৰশাসনে হল কি নিজৰ দায়িত্ব হাৰিছে। ক'বলৈ গ'লে আপোনালোকে জানে কাকজান চাহ বাগিচা হাতীগড় লাইনত প্ৰায় 90,000 লিটাৰৰ কথা কৈছো আপোনাৰ টেংকি এটা আছে জেজেএমৰ আছে প্ৰায় 240টা মানুহক তেখেতসকল পানী দিয়ে। ক'বলৈ এই ক্ষেত্ৰত ক'বলৈ গ'লে পাৰ ডে 2টা দিন দিয়া হলে প্ৰথমে দি হল ৰাতিপুৱা আপোনাৰ 500 লিটাৰ দিয়ে আৰু সন্ধিয়া কথাটো কৈছো 500 লিটাৰ দিয়ে। এই ক্ষেত্ৰতো এটা ঘৰত 10,000 লিটাৰ 1,000 লিটাৰ পানী পায়। ক'বলৈ গ'লে এই ক্ষেত্ৰত ক'বলৈ গ'লে এটা মানুহে পাৰ ইয়াত 4,000 লিটাৰ দিছে বা 12,000 লিটাৰ দিছে। এই ক্ষেত্ৰত পাৰ ঘৰত 1 লিটাৰকে পৰিছে। মানুহজনে গা ধুব নে, মুখ ধুব নে, পকৰ ধুব নে, খাব নে, কি কৰিব, কাপোৰ ধুব, এইবিলাক চাবলৈ গ'লে চাওকচোন। ক'বলৈ গ'লে তো এই ক্ষেত্ৰত ক'বলৈ গ'লে এই ক্ষেত্ৰত বোলে কাকজান চাহ বাগিচাৰ হল কি মেনেজমেন্টে মই মতলে কৰি হল কি চাহ শ্ৰমিক ৰাইজৰ হল কি লুণ্ঠন আৰু দুৰ্নীতিৰ মুখত পেলাই চাহ শ্ৰমিক ৰাইজক মৃত্যুৰ মুখত পেলাইছে। ক'বলৈ গ'লে আমি বাৰম্বাৰ কথাটো কৈছো লিখিতভাৱে আৰু মৌখিকভাৱে জনাৰ স্বার্থেও হল কি এই পানীৰ ক্ষেত্ৰত একো ব্যৱস্থা লোৱা নাই। ধৰিলে আমি এইটো আজিৰ সমস্যা নহয়, ভুকুতে কল পাকৰ সমস্যা নহয় ধৰিলে এইটো দীৰ্ঘদিনীয়া সমস্যা। ক'বলৈ গ'লে কাকজান চাহ বাগিচা প্ৰতি বছৰৰ সমস্যা। ক'বলৈ গ'লে এই সমস্যাটো স্থানীয় সমাধান হ'ব লাগে ধৰিলে আৰু অনাগত দিনত কথাটো কাকজান চাহ বাগিচা পুৰলাইনৰ মানুহ যদি কোনোবা এটা ৰোগত আক্ৰান্ত হৈ কথাটো কৈছো মৃত্যু মুখত পৰে সম্পূৰ্ণৰূপে হল কি বাগিচাৰ কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ সমূহ বিষয়ববীয়াৰ বিশেষকে ইয়াত যোৰহাট বিধানসভা সমষ্টিৰ
বৰ্তমানৰ বিধায়ক মানে হিতেন্দ্ৰনাথ গোস্বামী মনলকি সন্মুখত হ'বলগীয়া হ'ব, যিহেতু তেখেতৰ বিধানসভা সমষ্টিৰ কাকজান চাহ বাগিচা এলেকা হয়। যোৱা বছৰ ইমান ডাঙৰ ঘটনা ঘটি গ'ল, যোৱা বছৰ ইমান ডাঙৰ মানে হ'ল কি হাহাকাৰ মাতি গ'ল, ক'বলৈ তেখেতে দেখা দিবলৈ নাহে ক'বলৈ গ'লে। এই ক্ষেত্ৰত মই তেখেতক ডাইৰেক্টলি দুখী দিব বিচাৰিছো। অনলি মাত্ৰ ক'বলৈ গ'লে হিতেন্দ্ৰনাথ গোস্বামীয়ে পাৰ্টি মিটিং কৰিবলৈ আহে, নহ'লে পাৰ্টি মিটিঙতে উপস্থিত থাকিলে পাৰ্টিয়ে যেতিয়া মাতে তেখেত তেতিয়াহে নহ'লে কাকজান চাহ বাগিচা সমস্যাৰ প্ৰতি তেখেতৰ একো দায়বদ্ধতা নাই। নহ'লে আমি ধিক্কাৰ জনাইছো। অনাগত দিনত সমষ্টি হ'ল 2 বছৰ হ'ল মৰিয়নি সমষ্টি 2 বছৰ হ'ল যদিও কথা কৈছো সমস্যা ভাগে আছে ক'বলৈ গ'লে। কিন্তু এই ক্ষেত্ৰত হ'ল কি যোৰহাট বিধান সমষ্টিৰ বিধায়ক কথা কৈছো আপোনাৰ হিতেন্দ্ৰনাথ গোস্বামী কাকজান চাহ বাগিচা কি ধৰণৰ সমস্যাত ভুগি আছে, কাকজান চাহ বাগিচা কেনেধৰণৰ সমস্যা তেখেতে বুজ লোৱাটো দৰকাৰ আছে ক'বলৈ গ'লে। তেখেতে কাকজান চাহ বাগিচা নেতৃত্ব দি আছে ক'বলৈ। এই ক্ষেত্ৰতো তেখেতৰ একো নিষ্ক্ৰিয় হৈ আছে ক'বলৈ গ'লে। কাকজান চাহ বাগিচা যোৱা বছৰ কথা কৈছো কলেৰা ৰোগত আৰু ডায়েৰিয়া ৰোগত বমি হিটিং হৈ পেলাই দুটা শ্ৰমিক ইয়াৰ পৰা হেৰাই গৈছে। তেখেতৰ নিমাতী কইনাৰ দৰে শুই আছে ক'বলৈ গ'লে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছো ক'বলৈ। অনাগত দিনত কথা কৈছো যোৰহাট বিধানসভা সমষ্টিৰ যদি কথা তেখেতে টিকেট পাই আমি কথা কৈ কাকজান চাহ বাগিচা তেখেতক মানে সমান নিষেধ কৰিম, ধরে স্পষ্ট কথা ধরে। সাহেবে দিচ্ছে তো আমাদেরকে এতনা লেরা পানি দিচ্ছে, জুয়া বছর তো এতনা মানুষ নষ্ট না হয়ে গেল। আমাদের এখন এই বছর যদি আমাদেরকে বলছে এই পানিটা খাতে দিচ্ছে, এখন আজি আমরা ফজিরে চাপানি বনাই খাচ্ছি, পানিটা এতনা লেতরা গন্ধাচ্ছে মানে খাতেই নাই পাচ্ছি। সেন আইছে একদম বেকার একদম আইছে। তো এটা কারণে আমরা পানিরে প্রবলেম আমাদের। আমরা পানি হইলে আমরা খাই করে জিয়াই থাকবো। ছেনাপুনাকে একটুকুন পানি দিচ্ছে, ট্যাঙ্কির পানি ট্যাঙ্কি আনছে 12 লেটিং সেটিং লেগা বালতিংটা আনে করে ডুবাই করে পানি লেগে যাচ্ছে। ও পানিটা আমাদেরকে খাতে দিচ্ছে, তো আমরা খাবো জানো পানিটা? নাই খাবো না। ম্যানেজার তো আমাদেরকে এই পানিটা এই কাল পরশু দিচ্ছে ইউজ করতে, এই পানিটা আমরা খাই করে জিয়াই থাকবো জানো? নাই থাকবো না। আমাদের এই পানিটা আমাদেরকে হলনি কর আর আমাদেরকে জলদি পানি লাগে। মেনজা কলে না ম্যানেজারকে কয়ে আছে মানুহখিনি কামলে মানুহ কাম এদিন ছুটি করে দিব লাগে, কামে নকরে। এটুয়ে প্রবলেম আমার। পানি এলে পানি কি কারণে নাই দিবে? আমাদের বাগানের মানুষ কিছুমান বেয়া আছে, কিছুমান মানুষ গিলা বেয়া আছে না, একদিন এক স্টে করে দিব লাগে, তবে না পানির কানে রখাই করে আমাদের পানি নাই হচ্ছে পানি দিবে বলে করে কমপ্লেন করবে। হ্যাঁ, অতদিন পানি এখন বছরে একটা ঘরে যদি 3-4টা মানুষ আছে, তিনটাই যদি মানুষ একটা বাচ্চা ছেনা যদি থাকে, ওই ছেনাটাকে যতন কে করবে? হ্যাঁ, ওর মাই বাপ সব মরে যাবে, ওই পিচকা ছেনাটা থাকে যাবে, কে যতন করবে? কোম্পানি যতন করবে নাই করবে না? হ্যাঁ, বাগানিয়া মানুষ আমাদের মানুষে যাই করে দিবে নাই করবে না? তো ওগুলো কোম্পানি জানবো লাগে, সেক্রেটারি মেম্বার জানবো লাগে, নাই করে দিচ্ছে আমাদেরকে। তো আমাদেরকে এখানে আমরা নাই করার কারণে তোদেরকে হাঁকাইছি আর আমরা দেখাচ্ছি পানিটা। সেক্রেটারি মেম্বারে কই আদিলে তো কোনোই করছে নাই। হ্যাঁ, কতদিন হচ্ছে এটা মাইনা 2 মাইনা মান হচ্ছে পানির প্রবলেম। হ্যাঁ, কই পানি প্রবলেম নাই দিচ্ছে আমাদেরকে। হ্যাঁ, এইটা পানি আরো এখন গুন্না লাইনে অকল এই ব্যাংকার লাইনে উপর আর আমাদের এইটা ফ্যাক্টরি লাইনে এই খিন্ডালে আমাদের পানির প্রবলেম হয়। এই খিন্ডালে কোনো বেমার হইলে ডাক্তার কিনে দেখাতে গেলে কি বলে তোদের ঘর দুয়ার সাফা নাই, ছেনা পুনাকে সাফা নাই করি এই কারণে তোরা বেমার হচ্ছি, এরকম বলে আমাদেরকে ডাক্তার নার্স গিলাই বলে। তা আমরা ছাপা থাকলো নাই থাকলো এই পানিটা খাইলে তো আমরা বেমার হবই। এই পানিরই প্রবলেম বটে আমাদেরকে সাফা পানি লাগে তবে আমরা পানি খাবো, না হলে আমাদেরকে পানি না লাগে। আমরা পানি নাই থাকলে কিরকম জিয়াই থাকবো? একটা ঘরে 1 লিটার যদি পানি দিবে একটা বোতল পানি, তো আমাদের ঘরটাই আছে 6-7টা মানুষ, তো হাঁকবো ভকি দেবো কোনটা, গা দেবো কোনটা, না চুলায় বসাই করে ভাত তরকারি রান্ধবো কোনটা, না কাপড় ধুবো কোনটা? হ্যাঁ, মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।